তো গাইস ৰাতি মানে 12:30 বজাত ফুৰিব যাব ওলাইছো অলপমান দূৰলৈ যিমান দূৰলৈ মই আজিলৈকে গৈ পোৱা নাই আৰু সেইবাবে ইমান দেৰিলৈকে টোপনি অহা নাছিল নতুন এযোৰ মোজাও কিনি থৈছিলো ফুৰিবলৈ যাম বুলি তো মোজাযোৰ পিন্ধি লওঁ ঠিক তো গাইস ৰেডি হৈ গলো তো গাইস এফালে মই ৰেডি হৈ গলো আৰু এইটো চব পুৰা বেগত পুৰা আছে পুৰা কাপোৰ তো আজি গৈ আছো আমি টাৱাং তো কোন কোন যাব সকলোবিলাক দেখাইছো ঘৰৰ পৰা ওলাই গলো গাড়ী আহিছে আমাৰ তো মায়ে আশীৰ্বাদ কৰি দিছে তো ভালে হৈ যেন টিপটো আৰু দেই তো গাইছ ৰাতি 12:30 বজাত আমি টাৱাং যাবৰ কাৰণটো হৈছে কাৰণ আমি ফাৰ্ষ্ট অফ অল প্ৰথমতে যাম তেজপুৰৰ পৰা আমি টুৰিষ্ট পাৰ্মিট গাড়ী লৈ ডাইৰেক্ট টাৱাং যাম আৰু বৰ্তমান পাইছে ৰাতি 12:30 বজাত মানে বৰ্তমান আমি ঘৰৰ পৰা গাড়ী লৈ তেজপুৰত যাব লাগিব তেজপুৰৰ পৰাহে আমি বেলেগ গাড়ী লৈ যাম আৰু সেইটো কাৰণে মানে আমি ৰাতি 12:30 বজাত ওলাইছোঁ যেনিবা পুটপুটিয়ে মিলালেহি ইয়াত আহি মিলালে মানে পৰা আহিলো আহি পালোহি ৰঙামাটি আৰু ৰঙামাটিতে আমি কিবা কিবি অলপ লৈ লওঁ যিহেতু আমি ইয়াৰ পাছত ৰুমগে তেজপুৰত আৰু এতিয়া বৰ্তমান আছো মহাৰাজা হোটেলৰ সন্মুখত যিখন হৈছে মহাৰাজা হোটেল ইয়াতে আমি কিবা কিবি লৈ লওঁ যিহেতু এখন ৰাতি খোলা থাকে আৰু আমাৰ গাড়ীখন হৈছে এইখন যিখন গাড়ী আমি তেজপুৰ যাম তো এইখন হৈছে আমাৰ গাড়ী এইখনতে যাম আমি 6টা চিন্তা কৰোঁ তো অলপ কষ্ট হৈছে আৰু সেইটো পিছৰ কথা এইখন হৈছে গাড়ী হালদিবাই মন্দিৰৰ ওচৰত যে থাকোঁ বুলি কয় তো টাৱাঙলৈ বুলি ওলাই আহি আমি 12:30 বজাত ঘৰৰ পৰা ওলাই আহি বৰ্তমান 3:30 বজাত পালোহি জখলাবন্ধা আৰু ইয়াতে একাপ চাহৰ সোৱাদ লওঁ বুলি ভাবিছোঁ এইখন হৈছে হোটেল লক্ষী আৰু ইয়াতে চাহৰ সোৱাদ ল'ম বুলি ভাবিছোঁ তো টাৱাঙলৈ বুলি আমাৰ লগত কোন আহিছে পাছত দেখাই আছোঁ কাৰণ এতিয়া বৰ্তমান চব ব্যস্ত মানে টোপনিত আছে অলপ পাছত দেখাই আছোঁ ঠিক আছে টাৱাঙলৈ যোৱাৰ বাটতে আমি ৰৈছিলোঁ জখলাবন্ধাত আৰু আমি ইয়াতে লগ পাই গ'লোঁ ভিগুদাক নমস্কাৰ ভিগুদা ক'ত গৈ আছে মই গৈ আছোঁ মোৰ ভাইটি এজনৰ বিয়া আছে চাবুৱাত হয় ভাইটি থমাছৰ আৰু গম পালোঁ যে তোমালোক গৈ আছে টাৱাঙলৈ গতিকে খুব ভালকৈ যোৱা ছেফলি যোৱা লাহে লাহে যাবা আৰু যাতে খুব সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহি পোৱা মই তাকে কামনা কৰিছোঁ তো ধন্যবাদ বিগুদা লগ পাই ভাল লাগিল দেই মোৰ বিয়াত ভাল লাগিলে খুব ভাল হওক তোমালোকৰ জাৰ্ণিটো তাকে কামনা কৰোঁ ঠিক আছে এইফালে বাস্তৱ বহি আছে আমাৰ অসমৰ জনপ্ৰিয় বাস্তৱ তুমি কিবা এটা বিশেষ দি দিয়া কৈ দিয়ক কিবা এটা একদম ভাইটিকেইটা ধুনীয়াকৈ ঠাণ্ডাৰ দিনত টাৱাং যাবলৈ লৈছে আৰু ভিগু ইতিমধ্যে ক'লেই যে লেণ্ডশ্লাইডৰ জেগা ঠাণ্ডা জেগা চব ভালকৈ যাবা আৰু সকলো ৰাইজে এওঁলোকে ভাইটিহঁতে ভিডিঅ' কৰিয়ে গৈ আছে যিহেতু আমি এনেকৈ লগ পাওঁতে গম পালোঁ চ' ভিডিঅ'টোৰ জৰিয়তে ভাইটিহঁতৰ গোটেই জাৰ্ণিটো আপোনালোকে দেখা পাব চাব আৰু ভাইটিকেইটাক মৰম দিব খুব ভাল হওক চবৰে ভালকৈ টাৱাঙলৈ যোৱা আমাৰ টিমটো হৈছে এইটো আমাৰ মোৰ পিছফালে আছে এয়া হৈছে মধুৰ বা নব আৰু এয়া হৈছে মমিন নব মানে মই প্ৰথমতে যে খাইছিলোঁ মঞ্জিল কলিতা তেওঁৰ সহজৰ বিহু আৰু এয়া হৈছে মিষ্টাৰ বিতুপন কলিতা আৰু এয়া হৈছে তেওঁৰ কণমানি সুপুত্ৰ আৰু এইটো হৈছে শংকৰ মিছন আৰু বেষ্ট ফটোগ্ৰাফাৰ আমাক লগত লৈ আহিছোঁ শ্বিলঙত ফটো উঠাব পাৰিবা তো টাৱাঙৰ ট্ৰিপৰ আমাৰ লগৰ মেম্বাৰ একজনেই আৰু গাড়ীখন হৈছে এইখন গাড়ী লৈ আমি তেজপুৰলৈকে যাম তেজপুৰৰ পাছৰ পৰা আমি টুৰিষ্ট পাৰ্মিট থকা গাড়ী ল'ব লাগিব তাৰ পৰা গাড়ী লৈ গৈ আছোঁ তো ইয়াতে কিবা কিবি অলপ খাই ল'লোঁ যিহেতু ৰাতি 12:30 বজাত আহিছিলোঁ ইয়াতে কিবা কিবি খাই ল'লোঁ আৰু ভিগুদাকো লগ পালোঁ ৰোৱাৰ কাৰণে ভাল লাগিল সেইটো কথাত তো এতিয়া গৈ আছোঁ বাকী টাৱাঙৰ অলপ ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম ঠিক আছে ভাল লাগে দুখন দলং ওলাই যে আমি কলীয়া ভোমা দলং ওপৰত আছোঁ পাৰ হৈছোঁ এটা সুন্দৰ জুবিন গাৰ্গৰ গান শুনি তো বন্ধু বান্ধৱীসকল প্ৰায় 6টামান বজাত আমি পালোহি তেজপুৰৰ ঢেকাজুলি আৰু ইয়াৰ পৰাই আমাৰ টাৱাঙৰ যাত্ৰা আৰম্ভ হ'ব এইখন গাড়ী বুক কৰা হৈছিলে আমি বন্দবস্ত কৰি ৰাখিছিলে আমাৰ ওচৰৰে দাদাজনে মানে চিনাকি ইয়াতে আৰু তাতে আমাৰ টেণ্টটো ৰখা হ'ব আৰু ফাৰ্ষ্ট অফ অল মই আপোনালোকক গাড়ীখন দেখাই দিছোঁ এইজন হৈছে দাদা তো দাদাই আমাক টাৱাঙৰ অভিমুখে লৈ যাব হাই কৈ দিয়ক দাদা ঠিক আছে গুড মৰ্ণিং এণ্ড হাই তো এইবিলাক আমাৰ বেগ ৰখা হৈছে ইয়াতে তো ঠিক আছে তো আমাৰ নেক্সট ভিডিঅ'ত
তো গাইজ এইটো ভিডিঅ' ইয়াতে থলো আৰু যাত্ৰা আৰম্ভ হ'ব নেক্সট ভিডিঅ' পৰা আমি আপোনালোকে পাই যাব টাৱাঙৰ মজা মজা ভিডিঅ' ঠিক আছে তো এইটো ভিডিঅ' ইয়াতে আহিছোঁ বাই